শেষ শেষ হৈ গৈছে একেবাৰে। অন্ধভক্তসকলৰ ব্ৰেইন শেষ, মাথাত একেবাৰে মাল নাই। কেনেকৈ মাল থাকিব? গোবৰ আৰু গোমূত্ৰ খাই খাই অন্ধভক্তসকলৰ একেবাৰে ব্ৰেইনত অকণমানো মাল নাই। কাৰণ যোৱা কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ, শ্বাহৰুখ খানৰ পিছত লাগি গৈছে অন্ধভক্তসকলে, ৰাস্তাত নামি গৈছে। শ্বাহৰুখ খানে বোলে বাংলাদেশী ক্ৰিকেটাৰ, বাংলাদেশী প্লেয়াৰ কিনিছে। চালা ইমানো মূৰ্খ অন্ধভক্তসকল, তাহাঁতক যেতিয়ালৈকে জেলত নোসোমাব তেতিয়ালৈকে দেশখন শান্তিত নাথাকে। আৰে ভাই, শ্বাহৰুখ খানে কিনিব নোৱাৰেতো প্লেয়াৰ, টিম মেনেজমেণ্টে কিনে। আৰু অকল শ্বাহৰুখ খানে নহয়তো, জুহি চাওলাও আছে শ্বাহৰুখ খানৰ লগত পাৰ্টনাৰশ্বিপত। এইবিলাক BCCI কৰে, টিম মেনেজমেণ্টে কৰে। চালা ক'ৰ কথা, অকল শ্বাহৰুখ খান মুছলিম মানুহৰ কাৰণে অন্ধভক্তসকলে তাতে লগাই দিছে শ্বাহৰুখ খানৰ নাম। যেতিয়ালৈকে অন্ধভক্তসকলক জেলত নপঠায় আৰু এই বামুণবিলাক, পণ্ডিতবিলাকক যেতিয়ালৈকে জেলত নপঠায় তেতিয়ালৈকে দেশখন শান্তি নহয়, দেশখনৰ প্ৰগতি উন্নতি নহয়। জয় আই অসম, জয় জুবিন দা।